Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 10 ইংলিছৰ চেপ্টাৰ নম্বৰ 1 এ লেটাৰ টু গড এই চেপ্টাৰটিৰ 90টা এমচিকিউ আমি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো চোৱা, হু ইজ দ্য অথৰ অফ দ্য ষ্টৰী এ লেটাৰ টু গড। এ লেটাৰ টু গড যেটো ষ্টৰী আছিল, এই ষ্টৰীটোৰ অথৰ কোন আছিলে সুধিছে। অপশ্যন আছিলে জি.এল. ফ্লুৱেন্স, জন কিটছ, ৰবাৰ্ট ফ্ৰষ্ট আৰু শেক্সপিয়াৰ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো জি.এল. ফ্লুৱেন্স আছিলে এই লেটাৰ টু গড নামৰ যেটো চেপ্টাৰ যেটো ষ্টৰী, এই ষ্টৰীটোৰ অথৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটি চোৱা, কুৱেশ্যন নম্বৰ 2, why does লেঞ্চো write a letter to God? লেঞ্চোৱে ভগৱানলৈ চিঠিখন কিয় লিখিছিল? অপশ্যনবিলাকলৈ মন কৰাচোন। অপশ্যন এ দিছিল টু সিক হেল্প আফটাৰ হিজ ক্ৰপছ আৰ ডেষ্ট্ৰইড। তেওঁৰ যিখিনি ক্ৰপ আছিল, শস্য আছিল, সেইখিনি ডেষ্ট্ৰইড হৈ যোৱাৰ পিছত সেইখিনিৰ বাবে সহায় বিচাৰি। নেক্সট অপশ্যনটো দিছিলে টু এক্সপ্ৰেছ গ্ৰেটিটিউড ফৰ দ্য গুড হাৰ্ভেষ্ট। গুড হাৰ্ভেষ্টৰ কাৰণে গ্ৰেটিটিউড দেখুৱাই তেওঁ লেটাৰখন লিখিছিলে। নেক্সট দিছিলে টু কমপ্লেইন এবাউট দ্য ৱেডাৰ অৰ্থাৎ বতৰৰ বিষয়ে কমপ্লেইন দিবৰ কাৰণে লিখিছিলে। নেক্সট অপশ্যনটো দিছিলে টু ইনভাইট গড ফৰ ডিনাৰ, ভগৱানক ডিনাৰৰ কাৰণে ইনভাইট কৰিবৰ কাৰণে সেই চিঠিখন লিখিছিল। গতিকে এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো, হয়নে? কিহৰ কাৰণে এইটো শুদ্ধ হ'ব? কাৰণ লেঞ্চোৰ যেতিখিনি শস্য তেওঁ কৰিছিলে সেইখিনি যেতিয়া ডেষ্ট্ৰয় হৈ গৈছিলে, হয়নে, বেয়া হৈ যেতিয়া গৈছিলে, সেই বেয়া হৈ যোৱাৰ পিছত সহায় বিচাৰি তেওঁ সেই চিঠিখন লিখিছিলে। এতিয়া চাওঁ আহা নেক্সট কুৱেশ্যনটি আছিল এনেধৰণৰ, হাউ মেনি হাউচেছ ৱেৰ দেয়াৰ ইন দ্য ভেলি। এই যিটো ভেলি আছিল তাত কিমানটা হাউচ আছিল, কিমানটা ঘৰ আছিলে সুধিছে। অপশ্যন চোৱা, এত আছিলে এটা, অপশ্যন বিত আছিলে দুটা, অপশ্যন চিত আছিলে 3, অপশ্যন নম্বৰ ডিত আছিলে 4। কিমানটা ঘৰ আছিলে? তাত মাত্ৰ এটাই ঘৰ আছিল আৰু সেই ঘৰটো কাৰ আছিলে? লেঞ্চৰ আছিলে। ঠিক আছে, এটা চাওঁ আহা আমি নেক্সট কুৱেশ্যনটি চোৱাৰ আগতে মই তোমালোকক এটা কথা জনাই থ'বলৈ বিচাৰিছোঁ। আমাৰ এটা মোবাইল এপ আছে, যিটো এপত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। সেই এপটোত 5000 MCQ চিৰিজৰ অনলাইন ক্লাছ ষ্টাৰ্ট হৈছে। তোমালোকে মাত্ৰ 100 rupees পে' কৰি 1 yearৰ কাৰণে অনলাইন ক্লাছ মুটাত কৰিব পাৰিবা। লগতে তোমালোকে ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি বৰ্ড এক্সাম, গোটেইবোৰ এক্সামৰ কুৱেশ্যন পেপাৰ তোমালোকে আমাৰ মোবাইল এপত ফ্ৰীত পাবা। এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। নেক্সট কুৱেশ্যন চোৱা, হোৱাট ডেষ্ট্ৰইজ লেঞ্চছ ক্ৰপ। লেঞ্চৰ যিখিনি ক্ৰপ আছিল সেইখিনি কিহে ডেষ্ট্ৰয় কৰিছিলে? ফ্লাড, বানপানীয়ে, নে খৰাঙৰ ফলত, নে হেইলষ্ট্ৰম অৰ্থাৎ শিলাবৃষ্টিৰ ফলত, নে থাণ্ডাৰষ্ট্ৰম অৰ্থাৎ ধুমুহাৰ ফলত? কিহৰ ফলত লেঞ্চৰ যিখিনি ক্ৰপ আছিল সেইখিনি ধ্বংস হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? শিলাবৃষ্টিৰ ফলত। অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট এনচাৰ, হেইলষ্ট্ৰমৰ ফলত লেঞ্চৰ ক্ৰপখিনি কি হৈছিলে? ডেষ্ট্ৰয় হৈ গৈছিলে। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটি চোৱা, কুৱেশ্যনটি আছিল হোৱাট ডাজ লেঞ্চো ৰিকুৱেষ্ট ইন হিজ লেটাৰ টু গড। লেঞ্চোৰ যিখন লেটাৰ আছিলে সেই লেটাৰখনত কি ৰিকুৱেষ্ট কৰিছিলে লেঞ্চোৱে? ঠিক আছে, ভগৱানলৈ কি ৰিকুৱেষ্ট কৰিছিলে? অপশ্যন এত আছিলে মানি টু হেল্প ৰিকভাৰ হিজ লছেছ, হয়নে? তেওঁৰ যিখিনি লছ হৈছিলে সেই লছখিনি ৰিকভাৰ কৰিবৰ কাৰণে পইচা বিচাৰিছিল। অপশ্যন বিত আছিলে ফুড ফৰ হিজ ফেমিলি, তেওঁৰ পৰিয়ালৰ কাৰণে খাদ্য বিচাৰিছিল। নেক্সট এখন নতুন ফাৰ্মৰ কাৰণে তেওঁ এখন নতুন ফাৰ্ম বিচাৰিছিল। নেক্সট আছিলে এ নিউ হাউচ, এটা নতুন তেওঁ ঘৰ বিচাৰিছিল। তেওঁ হোৱাট ডাজ লেঞ্চো ৰিকুৱেষ্ট ইন হিজ লেটাৰ টু গড, তেওঁ লেটাৰখনত কি ৰিকুৱেষ্ট কৰিছিলে? তেওঁ লেটাৰখনত ৰিকুৱেষ্ট কৰিছিলে মানি, পইচা বিচাৰিছিলে। কাৰ পৰা? ভগৱানৰ পৰা। কিহৰ কাৰণে বিচাৰিছিলে? তেওঁৰ যিখিনি লছ হৈছিলে সেইখিনি ৰিকভাৰ কৰিবৰ কাৰণে তেওঁ ভগৱানৰ পৰা কিছু পইচা বিচাৰিছিলে। এতিয়া চাওঁ আহা আমি নেক্সট কুৱেশ্যনটি আছিল এনেধৰণৰ, হু হেল্পছ লেঞ্চো ৰাইট দ্য লেটাৰ টু গড। লেঞ্চক সেই চিঠিখন লিখাত তেওঁ কোনে সহায় কৰিছিলে? অপশ্যনবিলাকলৈ মন কৰাচোন। অপশ্যন আছিলে এ হিজ নেইবাৰ, তেওঁৰ ওচৰ চুবুৰীয়াই। অপশ্যন বিত আছিলে হিজ চিলড্ৰেন, তেওঁৰ ল'ৰা ছোৱালীয়ে বা তেওঁৰ সন্তানে। অপশ্যন চিত আছিলে হিজ ৱাইফ, তেওঁৰ ঘৈণীয়েকে। অপশ্যন ডিত আছিলে হি ৰাইটছ ইট হিমছেল্ফ, তেওঁ নিজে চিঠিখন লিখিছিলে। গতিকে লেঞ্চৰে যিখন লেটাৰ, সেই লেটাৰখন লিখোঁতে তেওঁৰ ঘৈণীয়েক অৰ্থাৎ ৱাইফে তেওঁ সহায় কৰিছিলে। ঠিক আছে, এতিয়া চোৱা আহা আমি নেক্সট কুৱেশ্যনটি আছিল হোৱাট ডাজ লেঞ্চো বিলিভ এবাউট গডছ ৰেছপন্স টু হিজ লেটাৰ। হোৱাট ডাজ লেঞ্চো বিলিভ এবাউট গডছ ৰেছপন্স টু হিজ লেটাৰ। অৰ্থাৎ লেঞ্চোৱে তেওঁৰ চিঠিখনৰ প্ৰতি ঈশ্বৰৰ সঁহাৰিৰ বিষয়ে তেওঁ কি বিশ্বাস কৰে? অপশ্যন এত আছিলে
হি বিলিভছ গড উইল চেণ্ড হিম মানি ডিৰেক্টলি তেওঁ বিশ্বাস কৰিছিল যে ঈশ্বৰে অৰ্থাৎ ভগৱানে তেওঁক পোনপটীয়াকৈ ধনখিনি পঠাই দিব অপশ্যন নম্বৰ বিত আছিলে হি এক্সপেক্টছ গড টু ভিজিট হিম পাৰ্চনেলি তেওঁ আশা কৰে যে ভগৱানে তেওঁক ব্যক্তিগতভাৱে কি কৰিব ভিজিট অৰ্থাৎ তেওঁক সাক্ষাৎ কৰিব নেক্সট আছিলে হি থিংকছ গড উইল চেণ্ড ৰেইন টু ছেভ হিজ ক্ৰপছ তেওঁ ভাবিছিল যে ঈশ্বৰে তেওঁৰ শস্যখিনি বচাবলৈ বৰষুণ পঠাব বুলি নেক্সট অপশ্যন আছিল হি এজিউমছ গড উইল নট ৰেছপণ্ড এট অল তেওঁ ধৰি লৈছিল যে ঈশ্বৰে একেবাৰে সঁহাৰি নিদিয়ে অৰ্থাৎ কোনো ধৰণৰ ৰেছপন্স নিদিয়ে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ 8 থকাটো হি বিলিভছ গড উইল চেণ্ড হিম মানি ডিৰেক্টলি তেওঁ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল আৰু তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে তেওঁ এই পইচাখিনি তেওঁলৈ পঠাই দিব বুলি ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা হাউ ডাজ লেঞ্চ' চেণ্ড হিজ লেটাৰ টু গড লেঞ্চ' তেওঁৰ যিখন লেটাৰ আছিলে লেটাৰ এখন ভগৱানলৈ কেনেকৈ পঠিয়াইছিলে অপশ্যন আছিলে থ্ৰু এ মেছেঞ্জাৰৰ সহায়ত হয় নেকি নিশ্চয় নহয় বাই ডেলিভাৰিং ইট টু দ্য চাৰ্চ ইন টু দ্য ৰিভাৰ এইটো হ'ব জানো নিশ্চয় নহয় নেক্সট আছিলে বাই থ্ৰয়িং ইট এইটোও নহ'ব 3 নম্বৰত দিছিলে থ্ৰু দ্য মেইলৰ সহায়ত গতিকে শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি থকাটো লেঞ্চৱে তেওঁৰ যিখন চিঠি আছিল সেইখন মেইলৰ সহায়ত ভগৱানলৈ পঠিয়াইছিলে নেক্সট কুৱেশ্যনটি চোৱা কুৱেশ্যনটি আছিল হাউ মেনি লেটাৰ্ছ ডাজ দ্য পোষ্টমাষ্টাৰ ৰিড বিফ'ৰ ডিচাইডিং টু হেল্প লেঞ্চ কি সুধিছে চোৱা হাউ মেনি লেটাৰ্ছ ডাজ দ্য পোষ্টমাষ্টাৰ ৰিড কিমানখন লেটাৰ সেই পোষ্টমাষ্টাৰজনে পঢ়িছিল কেতিয়া পঢ়িছিল যেতিয়া তেওঁ হেল্প কৰিবৰ কাৰণে তেওঁ যেতিয়া ডিচাইড কৰিছিল তাৰ আগত কিমানখন লেটাৰ সেই পোষ্টমাষ্টাৰজনে পঢ়িছিলে সুধিছে লেঞ্চৱে পঠোৱা কিমানখন লেটাৰ অপশ্যন এত আছিলে 2খন অপশ্যন বিত আছিলে এখনো নহয় অপশ্যন চিত আছিলে এখন অপশ্যন ডিত আছিলে 3খন এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে এখন তেওঁ প্ৰথম চিঠিখন পাইছিল হয়নে প্ৰথম চিঠিখন পাই তেওঁ যেহেতু ভগৱানৰ লিখা চিঠি আছিল তেওঁ চিঠিখন তেওঁ খুলি চাই লেঞ্চৰ যে ভগৱানৰ প্ৰতি অগাধ বিশ্বাস আছিল সেই বিশ্বাসটো যাতে তেওঁৰ ভাঙি নাযায় সেইকাৰণে তেওঁ ডিচাইড কৰিছিল লেঞ্চক হেল্প কৰিবৰ কাৰণে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটি আছিল হোৱাট ডাজ দ্য পোষ্টমাষ্টাৰ ডু আফটাৰ ৰিডিং লেঞ্চছ লেটাৰ লেঞ্চৰ যিখন লেটাৰ আছিলে লেটাৰখন পোষ্টমাষ্টাৰজনে পঢ়াৰ পিছত সেই পোষ্টমাষ্টাৰ জনে কি কৰিছিলে সুধিছে অপশ্যন এত আছিলে হি ইগন'ৰছ ইট তেওঁ ইগন'ৰ কৰিছিলে অপশ্যন বিত আছিলে হি কালেক্টছ মানি ফ্ৰম অফিচ এমপ্লয়িজ টু হেল্প লেঞ্চ তেওঁৰ যিখন অফিচৰ এমপ্লয়ি আছিল সেই এমপ্লয়িবোৰৰ পৰা সহায় বিচাৰিছিল লেঞ্চক সহায় কৰিবৰ কাৰণে চি নম্বৰত দিছিল হি বাৰ্ণ চিট তেওঁ জ্বলাই পেলাইছিল অপশ্যন ডিত আছিলে হি টিয়াৰ চিট চিৰি পেলাইছিল গতিকে তেওঁ কি কৰিছিল হি কালেক্টছ মানি তেওঁ মানি কালেক্ট কৰিছিল কাৰ পৰা ফ্ৰম অফিচ এমপ্লয়িজ টু হেল্প লেঞ্চক অফিচৰ যিবিলাক আন এমপ্লয়ি আছিল হয়নে যিবিলাক চাকৰিয়াল আছিল তেওঁলোকৰ পৰা সহায় বিচাৰি লেঞ্চক সহায় কৰিছিলে ঠিক আছে এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটি লেঞ্চ ছেইড নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ টু হুম ডিড হি ছে দিছ কি কৈছে চোৱা লেঞ্চ ছেইড নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ লেঞ্চে কৈছিল যে আমি এতিয়া কি কৈছে উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম আমি কিছু ইয়াতে পানী পাম টু হুম ডিড হি ছে দিছ এই বাক্য আছিলে বাক্যটো তেওঁ কাক কৈছিলে অপশ্যন এত আছিলে চিলড্ৰেন তেওঁৰ ল'ৰা ছোৱালীক কৈছিল অপশ্যন বিত আছিলে ৱাইফ তেওঁৰ ঘৈণীয়েকক কৈছিল অপশ্যন চিত আছিলে চন তেওঁৰ পুতেকক কৈছিল অপশ্যন ডিত আছিলে ব্ৰাদাৰ অৰ্থাৎ তেওঁৰ ভায়েকক কৈছিল তাক কৈছিলে তেওঁৰ যিজন ৱাইফ আছিল ঘৈণীয়েক আছিল তেওঁ কৈছিল ঠিক আছে এই বাক্যটি নেক্সট কুৱেশ্যনটি চোৱা কুৱেশ্যনটি আছিল যে হোৱাট ইজ দ্য নেম অফ দ্য চেণ্ট্ৰেল কেৰেক্টাৰ ইন দ্য ষ্টৰি কি কৈছে হোৱাট ইজ দ্য নেম অফ দ্য চেণ্ট্ৰেল কেৰেক্টাৰ ইন দ্য ষ্টৰি অপশ্যন চোৱা এত কি আছিলে এত আছিলে ব্লু অপশ্যন বিত আছিলে কি আছিলে লেঞ্চো হয়নে অপশ্যন চিত আছিলে জৰ্জ অপশ্যন ডিত দি আছিলে মিগুল ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব চেণ্ট্ৰেল কেৰেক্টাৰ কি আছিলে ইয়াৰে লেঞ্চো আছিলে হয়নে অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট এনচাৰ এতিয়া চোৱা নেক্সট কুৱেশ্যনটি আছিল যে বিগ ড্ৰপছ অফ ৱেৰ কম্পেয়াৰ্ড ডেছ চেন্স অফ পিচ কিমান চেণ্টৰ লগত কম্পেয়াৰ কৰা হৈছিলে সুধিছে অপশ্যন এত আছিলে 15 চেণ্ট পিচ অপশ্যন বিত আছিলে 5 চেণ্ট পিচেছ অপশ্যন চিত আছিলে 10 চেণ্ট পিচেছ অপশ্যন ডিত আছিলে 20 চেণ্ট পিচেছ ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব শুদ্ধটি হ'ব অপশ্যন নম্বৰ চিত থকাটো 5 চেণ্ট পিচেছৰ লগত কম্পেয়াৰ কৰিছিলে আৰু যিবিলাক স্মল ড্ৰপছ আছিলে স্মল ড্ৰপছৰ কিমানৰ লগত 5 চেণ্টৰ লগত ঠিক আছে তোমালোকে মনত ৰাখিবা নেক্সট কুৱেশ্যনটো চোৱা ৰেইন ব্ৰট ডেছ উইথ ইট ইয়াৰ লগত কি আহিছিল
ৰেইনৰ লগত থাণ্ডাৰ আহিছিল থাণ্ডাৰ মানে কি আছিলে কমেণ্ট সেকশ্যনত জনাওচোন থাণ্ডাৰ মানে কি আছিলে থাণ্ডাৰ মানে আছিলে বজ্ৰপাত হয়নে ফ্লাড মানে কি আছিলে বানপানী তাৰপিছত ইলনেছ অৰ্থাৎ অসুস্থতা হয়নে আৰু 2 নম্বৰ দিছিলে হেইলষ্টন অৰ্থাৎ শিলাবৃষ্টি বৰষুণৰ কথা কি আহিছিল হেইলষ্টন আহিছিল শিলাবৃষ্টি আহিছিল আৰু সেই শিলাবৃষ্টিয়ে কি কৰিছিল লেন্সৰ শস্যখিনি ধ্বংস কৰি পেলাইছিল হয়নে বা এইখিনি কি কৰিছিল ডেষ্ট্ৰয় কৰি পেলাইছিল নেক্সট প্ৰশ্নটো চোৱা হোৱাট ইজ দ্য অকুপেশ্যন অফ দ্য মেইন কেৰেক্টাৰ ইন দ্য ষ্টৰী এই ষ্টৰীটোৰ যিটো মেইন কেৰেক্টাৰ আছিল সেই মেইন কেৰেক্টাৰ এজনৰ অকুপেশ্যন কি আছিল অকুপেশ্যন মানে কি হয় তোমালোকে জানানে অকুপেশ্যন মানে হৈছে তেওঁৰ বৃত্তি অৰ্থাৎ তেওঁ কি কাম কৰিছিল অপশ্যন এ আছিলে ডক্টৰ অপশ্যন বি আছিলে টিচাৰ অপশ্যন চি আছিলে ফাৰ্মাৰ অপশ্যন ডি আছিলে কাৰ্পেণ্টাৰ তেওঁ এজন কি আছিলে তেওঁ এজন আছিলে ফাৰ্মাৰ ফাৰ্মাৰ মানে হৈছে তেওঁ খেতিয়ক আছিল ঠিক আছে এটা চোৱা নেক্সট কুৱেশ্যন দ্য ফিল্ড লুকড as if it were dash covered in অপশ্যন বিলাক তোমালোকে চোৱা কি কৈছে চোৱা দ্য ফিল্ড লুকস as if it were covered in কিহৰ পথাৰখন কিহেৰে ঢাকি থোৱা যেন লাগিছিলে অপশ্যন এ আছিলে সুগাৰ অপশ্যন বি আছিলে সল্ট সুগাৰ মানে হৈছে চেনি সল্ট মানে হৈছে নিমখ লকাছ মানে হৈছে ফৰিং আৰু আইচ মানে হৈছে বৰফ শুদ্ধ উত্তৰটি কি হ'ব সল্ট অপশ্যন নম্বৰ বি হ'ব লাগে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল where did Lanzo expect the downpour to come from downpour মানে কি হয় downpour মানে হৈছে তো আশা কৰা বুলি ক'ব পৰা লেন্সে ক'ৰ পৰা বৰষুণ আহিব বুলি আশা কৰিছিলে অপশ্যন এ আছিলে নৰ্থ ইষ্টৰ পৰা উত্তৰ পূবৰ পৰা অপশ্যন বি নৰ্থ ৱেষ্ট আৰু তাৰপিছত দিছিলে নৰ্থ ইষ্ট তাৰপিছত দিছিলে নৰ্থ আৰু সাউথ ইষ্ট গতিকে কোনটো ফালৰ পৰা বৰষুণ আহিব বুলি আশা কৰিছিলে লেন্সে নৰ্থ ইষ্টৰ পৰা ঠিক আছে উত্তৰ পূবৰ পৰা অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনসাৰ এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যনটি আছিল যে why did the postmaster decide to reply the Lanzo's letter যেন পোষ্টমাষ্টাৰ আছিল সেই পোষ্টমাষ্টাৰজনে লেন্সৰ লেটাৰখনৰ ৰিপ্লাই দিবলৈ কিয় ডিসাইড কৰিছিলে সুধিছে অপশ্যন চোৱা এটা আছিলে টু প্ৰিজাৰ্ভ লেন্সছ ফেইথ ইন গড লেন্সৰ যি ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল সেইটো থাকিবৰ কাৰণে যাতে লেন্সৰ বিশ্বাস নোহোৱা হয় বা তেওঁৰ যিটো ভগৱানৰ ওপৰত বিশ্বাস আছিল সেইটো ৰক্ষা কৰিবৰ কাৰণে বি নম্বৰ আছে হি ফেল্ট এম্পেথেটিক অৰ্থাৎ তেওঁ সহানুভূতিশীল অনুভৱ কৰিলে বাবে নেক্সট দিয়া আছিলে চি নম্বৰ হি ৱাজ এ গুড মেন তেওঁ এজন ভাল মানুহ আছিল বাবে অপশ্যন ডিত আছিলে অল অফ দিছ এভৱ ওপৰৰ গোটেইকেইটা গতিকে হোৱাই ডিড দ্য পোষ্টমাষ্টাৰ ডিচাইড টু ৰিপ্লাই দ্য লেন্সছ লেটাৰ পোষ্টমাষ্টাৰ লেন্সৰ লেটাৰখনৰ কিয় ৰিপ্লাই দিছিল কাৰণ তেওঁ লেন্সৰ ভগৱানৰ ওপৰত যি অগাধ বিশ্বাস আছিল সেইটো তেওঁ থকাটো বিচাৰিছিলে সেইকাৰণে তেওঁ ৰিপ্লাই দিছিলে অৰ্থাৎ তেওঁ পইচা কি কৰিছিলে কালেক্ট কৰি হ'লেও তেওঁ লেন্সলৈ পঠিয়াই দিছিল নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা হোৱাট ৱাজ দ্য ৰিজন ফৰ লেন্সৰ ছেটিছফেকশ্যন লেন্সৰ কি কৈছে চোৱা হোৱাট ৱাজ দ্য ৰিজন ফৰ লেন্সৰ ছেটিছফেকশ্যন অৰ্থাৎ লেন্সৰ সন্তুষ্টিৰ কাৰণ কি আছিলে লেন্সৰ যে সন্তুষ্টি লাভ কৰিছিলে হয়নে বতাহ ধুমুহা অহাৰ আগতে অৰ্থাৎ শিলাবৃষ্টি হোৱাৰ আগতে তেওঁ সন্তুষ্টি লাভ কৰিছিল কাৰণটো কি অপশ্যন চোৱা এটা আছিলে হিজ হাউচ তেওঁৰ ঘৰৰ কাৰণে অপশ্যন বিত আছিলে মানি টকা পইচাৰ কাৰণে অপশ্যন চিত আছিলে হেভি ৰেইন প্ৰচণ্ড বৰষুণৰ কাৰণে অপশ্যন ডিত আছিলে হিজ চিলড্ৰেন এণ্ড ৱাইফ তেওঁৰ ল'ৰা ছোৱালী আৰু ৱাইফৰ কাৰণে শুদ্ধ উত্তৰ কি হ'ব হেভি ৰেইন হয়নে শিলাবৃষ্টি হোৱাৰ আগত কি হৈছিল হেভি ৰেইন হৈছিল বহুত বেছি বৰষুণ হৈছিল সেইকাৰণে তেওঁ কি হৈছিল সন্তুষ্ট হৈছিলে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন আৰু তোমালোকে ভিডিঅ' চাই কেনে পাইছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা ঠিক আছে নেক্সট কুৱেশ্যনটি আছিলে যে হোৱাই ৱাজ কি আছিলে কুৱেশ্যনটি হোৱাই ৱাজ লেন্সো নট ছাৰপ্ৰাইজড অন চিইং দ্য মানি ইন দ্য এনভেলপ হামটোত থকা টকাখিনি দেখি লেন্সো কিয় আচৰিত হোৱা নাছিলে হয়নে সাধাৰণতে তোমালোকে চোৱাচোন যদি কোনোবা ভগৱানলৈকে চিঠি লিখে তেতিয়া সেই চিঠি যদি উত্তৰ অৰ্থাৎ চিঠিত যিখিনি পইচা বিচাৰে সেইখিনি যদি পায় মানুহজন কি হ'ব ছাৰপ্ৰাইজ হৈ যাব কিন্তু লেন্সোৱে সেই পইচাখিনি পোৱাৰ পিছতো ছাৰপ্ৰাইজ হোৱা নাছিল বা আচৰিত হোৱা নাছিলে কিহৰ কাৰণে অপশ্যনবোৰ চোৱা এ নম্বৰ আছিল হি ৱাজ টু ছেড টু একনলেজ ইট অপশ্যন বিত আছিলে হি ৱাজ এন আনগ্ৰেটফুল মেন তেওঁ এজন অকৃতজ্ঞ মানুহ আছিল বাবে অপশ্যন চিত আছিলে হি হেড আনৱেভাৰিং ফেইথ ইন গড তেওঁ ঈশ্বৰৰ ওপৰত অগাধ বা অটল বিশ্বাস আছিল বাবে অপশ্যন ডিত আছিলে নান অফ দ্য এবভ ওপৰ এটা নহয়
শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি থকাটো হি হ্যাড আনৱেভাৰিং ফেইথ ইন গড তেওঁৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল সেইকাৰণে তেওঁ ভগৱানে পঠিওৱা পইচাখিনি পায়ো তেওঁ কি কৰা নাছিল ছাৰপ্ৰাইজ হোৱা নাছিলে ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যনটি তোমালোকে হোৱাট ৱাজ গেটিং বেড ইন দ্য চেপ্টাৰ এ লেটাৰ টু গড অৰ্থাৎ ইয়াতে কি কৈছে হোৱাট ৱাজ গেটিং বেড ইন দ্য চেপ্টাৰ এ লেটাৰ টু গড অৰ্থাৎ এ লেটাৰ টু গড মানে কি হয় ভগৱানলৈ চিঠি বা ঈশ্বৰলৈ পত্ৰ হয়নে এই অধ্যায়টোত কি বেয়া হৈ আহিছিল মানে কি আৰু বেয়া আছিলে বেড কি আছিলে অপশ্যন এত আছিলে হিজ ফিল্ড তেওঁৰ যিখন ফিল্ড আছিলে ফিল্ড মানে হৈছে তেওঁৰ পথাৰখন অপশ্যন বিত আছিলে হেইলষ্টন শিলাবৃষ্টি অপশ্যন চিত আছিলে ফ্লাৱাৰ্ছ ফুলবোৰ অপশ্যন ডিত আছিলে হেইলষ্টন হয়নে শিলাবৃষ্টি এটা দুটা অপশ্যন লিখা হ'ল মোৰ ঠিক আছে তোমালোকে শুধৰাই ল'বা শুদ্ধ উত্তৰটি হ'ব হিজ ফিল্ড তেওঁৰ যিখন ফিল্ড আছিলে সেইখন কি হৈছিলে শিলাবৃষ্টিৰ ফলত সেইখিনি কি হৈছিল যিখিনি ক্ৰপ আছিলে সেইখিনি নষ্ট হৈ গৈছিলে নেক্সট কুৱেশ্যনটি তোমালোকে চোৱা কুৱেশ্যনটি আছিল এনেধৰণৰ হাউ মাছ মানি ডিড লেন্সো আস্ক ফৰ লেন্সোৱে কিমানখিনি পইচা ভগৱানৰ পৰা বিচাৰিছিলে অপশ্যন এত আছিলে 30 পেছছ অপশ্যন বিত আছিলে 100 পেছছ অপশ্যন চিত আছিলে 500 পেছছ অপশ্যন ডিত আছিলে নান অফ দ্য এবভ গতিকে ইয়াৰ উত্তৰ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা আৰু যিসকল ছাত্ৰ ছাত্ৰী তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই মাত্ৰ 100 টকাত তোমালোকে 5000 MCQ চিৰিজৰ অনলাইন ক্লাছত জইন কৰিব পাৰিবা এতিয়াই তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা মোবাইল এপটো ডাউনলোড কৰিলে ফ্ৰীত তোমালোকে হাফ ইয়াৰলি টেষ্ট এনুৱেল এক্সাম প্ৰিভিয়াছ ইয়াৰৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন